মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত বাক্সা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে লৈ আহিছোঁ আৰু যিকেইটা শ্বৰ্ট কুৱেশ্যন আছিলে ইয়াৰ উত্তৰখিনিও মই তোমালোকক কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা যিকোনো 4টা। ক নম্বৰ প্ৰশ্নটো আছিল যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব। ইয়াৰ উত্তৰটো লিখিবা এনেদৰে যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। নেক্সট ক নম্বৰ প্ৰশ্ন, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয়? উত্তৰটো লিখিবা এনেধৰণে যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। গ নম্বৰ প্ৰশ্ন, ভাইৰাছ কি? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, প্ৰায় পৰীক্ষাত আহি থাকে। লিখিবা, শ্বৰ্ট ফৰ্মত লিখি দিছোঁ শ্বৰ্টকৈ। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। খ নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰে অৰুণিমা সিনহাক কোন চনত পদ্মশ্ৰী প্ৰদান কৰিছিল? উত্তৰটো হৈছে 2015 চনত অৰুণিমা সিনহাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিলে। ঙ নম্বৰ প্ৰশ্ন, কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন কোন আছিলে? কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় বা অসমীয়া বন বিষয়াজন আছিলে মহী চন্দ্ৰ মিৰি। 2 নম্বৰত দিছিলে চমু উত্তৰ লিখা। ক নম্বৰ, ডিজিটেল চাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? এনেধৰণে লিখিবা। উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰত বিজিতে এইদৰে কৈছিল। খ নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ লিখিবা যে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত উৰণীয়া ভাৱৰ সংযোগ দেখা যায়। গ নম্বৰ প্ৰশ্ন, www বা ৱেব কি? এনেধৰণে লিখিবা যে পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ wwwৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব। নেক্সট প্ৰশ্ন, ঘ নম্বৰ, অৰুণিমাক মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাত সহায় কৰা বিখ্যাত ক্ৰিকেটাৰজন কোন আছিল? তো অৰুণিমা সিনহাক মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাত সহায় কৰা বিখ্যাত ক্ৰিকেটাৰজনৰ নাম আছিলে যুৱৰাজ সিং। তেওঁৰ কোনটো কথাই অৰুণিমাক অনুপ্ৰাণিত কৰিছিল? এনেধৰণে লিখিবা। মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুণিমাক ভীষণভাৱে অনুপ্ৰাণিত কৰিছিলে। ঙ নম্বৰ প্ৰশ্ন, কাজিৰঙালৈ যাবলৈ ওলোৱাৰ সময়ত পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল? এনেধৰণে লিখিবা। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে, গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ কথা শিকা উচিত। 3 নম্বৰ প্ৰশ্নটো আছিল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। কোকা কোলা কোম্পানীৰ এই বিজ্ঞাপনটো উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে কিয় গুৰুত্বপূৰ্ণ? নোৱাৰিলে তলতো লিখিব দিছিল যে ল'ৰা আৰু ছোৱালী সকলো সমান, আমাক ছোৱালীকেইজনীয়ে উদ্ধাৰ নকৰা হ'লে আজিৰ কাজিৰঙাই নেদেখিলোহেঁতেন। এই কথাষাৰৰ বক্তা কোন আছিল আৰু তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল লিখিব দিছিলে। 4 নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। নোৱাৰিলে তলতো লিখিব দিছিল যে ইণ্টাৰনেটৰ মিঠা অসুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন আছিল? ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। মই দীঘল প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰি দিয়া নাই, যদিহে সেইকেইটাৰ উত্তৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। 5 নম্বৰ প্ৰশ্ন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা। এনেধৰণে লিখিবা। সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে যদিও এটাক বাদ দি আনটোক ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক নাইবা ৰাজনৈতিক অৱস্থাক বুজায়, ই এটা সমাজ পদ্ধতি। আন এটা সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সভ্যতাই সমাজ এখন সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। এটা জাতি সুসভ্য হ'ব পাৰে, আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব
পাৰে। ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। 6 নম্বৰ প্ৰশ্ন, কাজিৰঙালৈ গৈ কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? এনেধৰণে লিখিবা। 6 নম্বৰ প্ৰশ্নটো অলপমান টাইপ কৰোঁতে ভুল হৈ গ'ল, বেলেগ এটা প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া গ'ল, তোমালোকে এইটো নিলিখিবা। ঠিক আছে, নেক্সট চোৱা 8 নম্বৰ। 8 নম্বৰত দিছিলে অতি চমু উত্তৰ লিখা যিকোনো তিনিটাৰ। ক নম্বৰত দিছিল বৰগীতৰ ভাষা কি? বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী। খ নম্বৰ, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। গ নম্বৰ প্ৰশ্ন, প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? এনেদৰে লিখিবা যে প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰি আনিলে বুলি কবিয়ে কৈছে। ঘ নম্বৰ প্ৰশ্ন, পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটি কি ৰাগত বন্ধা আছে? পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। 9 নম্বৰ প্ৰশ্নটোত দিছিলে চমু উত্তৰ লিয়া যিকোনো তিনিটা। ক নম্বৰ, বৰগীত কাক বোলে? এনেধৰণে লিখিবা যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে লিখা ভক্তিমূলক গীতসমূহকে বৰগীত বোলা হয়। কি উদ্দেশ্যে এই বৰগীতসমূহ ৰচনা কৰিছিল সুধিছে? লিখিবা এনেধৰণে যে বৰগীতসমূহ ৰচনাৰ মূল উদ্দেশ্য আছিল ভগৱানৰ ধৰ্মীয় আদৰ্শ প্ৰচাৰ কৰা। নেক্সট চোৱা, খ নম্বৰ প্ৰশ্নটো আছিল কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰ সাদৃশ্য আছে? এনেধৰণে লিখিবা জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি বা স্তুতি গীতৰ লগত সাদৃশ্য আছে। গ নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় কোৱা হয়? লিখিবা এনেধৰণে চৰাইক বিষয়বস্তু হিচাপে লৈ ৰঘুনাথ চৌধুৰীদেৱে বহু কবিতা লিখিছিল বাবেই তেওঁক বিহগী কবি বুলি কোৱা হয়। মৰণোত্তৰ কালত তেওঁ প্ৰকাশিত তেওঁৰ কবিতা পুথিখনৰ নাম লিখি দিছে। ইয়াৰ উত্তৰো তোমালোকক মই কৰি দিয়া নাই, তোমালোক কমেণ্ট ছেকশ্যনত জনাবা। ঘ নম্বৰ প্ৰশ্ন, প্ৰশস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? এনেধৰণে লিখিবা যে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰ সুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়ে এই চিৰ সুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। নেক্সট চোৱা 10 নম্বৰ, ব্যাখ্যা কৰিবলৈ দিছিল যিকোনো এফাকি। ইয়াতে তোমালোকক 5 নম্বৰ দিছিলে। 11 নম্বৰ দিছিল তলত দিয়া ব্যাকৰণৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াতে 2 নম্বৰকৈ টোটেল 10 নম্বৰ দিছিল। ক নম্বৰত দিছিলে সমাৰ্থক শব্দ লিখিবলৈ। খ নম্বৰত বিপৰীত শব্দ লিখিব দিছিল। গ নম্বৰত যিকোনো দুটা শব্দৰ অৰ্থ লিখি বাক্য ৰচনা কৰিব দিছিল যিকোনো দুটা শব্দৰ। ঘ নম্বৰত বাক্যসহ সমাসৰ নাম লিখিব দিছে আৰু ঙ নম্বৰত প্ৰত্যয় ভাঙি দেখুৱাবলৈ দিছে। প্ৰথম 6 নম্বৰত দিছিলে এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা দিছিলে। নেক্সট 12 নম্বৰত ৰচনা আহিছিলে তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ আৰু ছাত্ৰৰ কৰ্তব্য। 13 নম্বৰত দিছিল তোমাৰ পাঠ্যপুথি বৈচিত্ৰ্যময় অসমত উল্লেখ কৰা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। ইয়াতে তোমালোক 6 নম্বৰ দিছিল আৰু চমু টোকা দিছিলে ইন্দ্ৰসিং দেউৰী, ভীমবৰ দেউৰী, ছবিলাল উপাধ্যায় আৰু বিনেশ্বৰ ব্ৰহ্ম। 15 নম্বৰত দিছিল তোমাৰ বিদ্যালয়ত এখন প্ৰীতি ফুটবল খেল খেলাৰ বাবে অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। নোৱাৰিলে ভাগ সম্প্ৰসাৰণ কৰিবলৈ দিছিল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। নেক্সট দিছিলে খ অংশ। তোমালোকে যিসকলে খ অংশৰ উত্তৰ নকৰা তোমালোকে গ অংশৰ উত্তৰখিনি কৰিব লাগিব। গতিকে এইখিনি তোমালোকে চোৱা। ইয়াতে তোমালোক প্ৰথমতে কেইটামান প্ৰশ্ন দিছিলে 4টা, 1 নম্বৰ টোটেল 4 নম্বৰ আছিল। ঠিক আছে, এইখিনি তোমালোকে নিজেই চাই ল'বা আৰু তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে ইয়াৰে PDF-খিনি পাবা। নেক্সট চোৱা গ্ৰুপ চি যিসকল বন্ধু বান্ধৱী লৈছা গ্ৰুপ চিখিনি তোমালোকে ইয়াতে দি থোৱা আছে। লগতে PDF-টোত তোমালোকে উত্তৰখিনিও তোমালোকে পাই যাবা। PDF-টো ডাউনলোড কৰাৰ লগে লগে এইখিনিও ডাউনলোড হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিবা।